নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, অনুলনী 13-3 আজি লৈছোঁ তোমালোকৰ বাবে। তো এইটো চেপ্টাৰ বহুতেই দিব কৈ আছিলে, তো আজি তোমালোকক এই চেপ্টাৰটো দিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত প্ৰথমটো দিয়া আছে যে এটা শংকুৰ ভূমিৰ ব্যাস 10.5 সেন্টিমিটাৰ আৰু ইয়াৰ নতি উচ্চতা 10 সেন্টিমিটাৰ। শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি নিৰ্ণয় কৰা। তো প্ৰথম কথা, আমি শংকুৰ বক্ৰপৃষ্ঠৰ কালিনো কি সেইটো জানিব লাগিব। তো শংকুৰ বক্ৰপৃষ্ঠৰ কালি ওলোৱা সূত্ৰটো হৈছে পাই আৰ এল, য'ত আৰ হৈছে তোমাৰ ভূমি ব্যাসাৰ্ধ আৰু এল হৈছে নতি উচ্চতা। আৰু শংকুৰ মুঠ যদি পৃষ্ঠকালি উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব, পাই আৰ হোল এল প্লাছ আৰ, এই সূত্ৰৰ দ্বাৰাই উলিয়াব পাৰিম। তো 1 নম্বৰটোত আমাৰ কি দিয়া আছে, ইয়াত দিয়া আছে যে ভূমিৰ ব্যাস দিয়া আছে প্ৰথমতে। তো ভূমিৰ ব্যাস কিমান দিয়া আছে, ভূমিৰ ব্যাস সাধাৰণতে কিহেৰে বুজায়, ডিৰে, হয়নে? 10.5 সেন্টিমিটাৰ দিয়া আছে। এতিয়া ভূমিৰ যদি ব্যাস দিয়া আছে, আমাৰ সূত্ৰত কি আছে, ব্যাস আছে নে ব্যাসাৰ্ধ আছে? গতিকে ব্যাসাৰ্ধ আছে, গতিকে আৰ উলিয়াব লাগে। গতিকে আৰ মানে কি হ'ব, এতিয়া এতেকে ভূমিৰ ব্যাসাৰ্ধ, আমি যিহেতু আমাক আৰ লাগে, গতিকে আমি আৰটো ইয়াত উলিয়াই ল'ম। আৰ হ'লে কি হ'ব, ব্যাসক যদি 2ৰে হৰণ কৰা, ব্যাসৰ আধা ব্যাসাৰ্ধ হয়, গতিকে ব্যাসক আমি 2ৰে হৰণ কৰিলে ইয়াৰ ব্যাসাৰ্ধটো ওলাই পৰে, হয়নে? তো কি হ'ব, ইয়াক কাটিলে 5 বাৰ আৰু এইটোকো আমি কাটিলে কি পাম, 2.5, তাৰমানে এনেকুৱা হয় 5.25 সেন্টিমিটাৰ। এইটো কাটি দেখুৱাব নালাগে, যিহেতু দশমিক আছে ইয়াত, এইটো কাটি দেখুৱাব মানে হৰণ কৰিলে আমাৰ এইখিনি ওলাব। এইখিনি হ'ল আমাৰ কি, ব্যাসাৰ্ধ পাৰো। আৰু ইয়াত এটা বস্তু দিয়া আছে কিমান, যিটো নতি উচ্চতা দিয়া আছে সেইটো হৈছে কি 10 সেন্টিমিটাৰ। নতি উচ্চতাক আমি কি এলেৰে বুজাম। কিমান দিয়া আছে আমাৰ, এইটো 10 সেন্টিমিটাৰ। আমাক কি উলিয়াব দিছে যে বক্ৰপৃষ্ঠৰ কালি, এতেকে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি আমাৰ কিমান হ'ব, আমাৰ সূত্ৰটো কি আছিল, পাই আৰ এল। গতিকে পাই আৰ এল, পাই মানে হ'ল 7/22, এইটো পাইৰ মান, আনুমানিক মান এটা। আৰ মানে আমাৰ কিমান আছে 5.25 আৰু এল মানে আমাৰ কিমান আছে 10। এতিয়া 7ৰে আমি ইয়াক কাটিব পাৰোঁ, কিমান বাৰ যাব, 52, 7 গুণ 49, হয়নে? 49 হ'লে 3 থাকে, 35 হ'ল 7 5 গুণ 35, দশমিক কেইঘৰত আছিল, 2 ঘৰত আছিল, গতিকে দশমিকটো ইয়াতে পৰিব। এতিয়া ওপৰৰ এই কেইটা গোটেই কেইটা আমাৰ কি হ'ব, পূৰণ হ'ব। তাৰমানে 22 আৰু 10 পূৰণ কৰিলে কিমান পাম, 220 ইনটু 0.75। এই দুটা যদি তোমালোকে পূৰণ কৰা কিমান পাবা, 165 সেন্টিমিটাৰ। কি হ'ব, এইটো স্কুৱেৰ হ'ব, যিহেতু কালি, হয়নে? তোমালোকে পূৰণ কৰি চাবা। দশমিক 2 ঘৰত আছে, দশমিক 2 ঘৰত বহাই দিলে 2টা শূন্য কাটা যায়, এইখিনি থাকিব। 2 নম্বৰত আছে এটা শংকুৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা যদি ইয়াৰ নতি উচ্চতা 21 মিটাৰ আৰু ভূমিৰ ব্যাস 24 মিটাৰ হয়। এইবাৰ আমাক কি উলিয়াব দিছে, মুঠ পৃষ্ঠকালি। আগতো আমাৰ কি দিছিল, বক্ৰপৃষ্ঠৰ কালি উলিয়াব দিছিল। এইবাৰ আমি মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিম। তো ইয়াত আমাৰ কি দিয়া আছে, নতি উচ্চতা এল সমান 21 মিটাৰ, ভূমিৰ ব্যাস ডি সমান 24 মিটাৰ। গতিকে ভূমিৰ ব্যাসাৰ্ধ আমাৰ কি হ'ব, 2 দি ইয়াক হৰণ কৰিলে 12 পাম। তাৰমানে ভূমিৰ ব্যাসাৰ্ধ এইটো আৰ দেই, কিমান হ'ব, 12 মিটাৰ। এতেকে আমি কি উলিয়াম, শংকুটোৰ মুঠ বক্ৰপৃষ্ঠৰ কালি। মুঠ বক্ৰপৃষ্ঠৰ কালি সূত্ৰটো আমাৰ কি আছিল, পাই আৰ এল প্লাছ আৰ, এইটো সূত্ৰত আমি উলিয়াব লাগিব। ইয়াত পাই মানেতো 7/22 আছে, হয়নে? ইনটু আৰ মানে আমি কিমান পালোঁ, 12, আৰু ইফালে কি আছে, এল প্লাছ আৰ। এল মানে আমাৰ কিমান আছিল, 21, তো 21 প্লাছ আৰ মানে হ'ল 12।
7/22 ইনটু 12 ইনটু কি হ'ব এটা যোগ কৰিলে 2 1 3 2 1 3 কিমান হ'ল 33 হ'ল এতিয়া 22 12 আৰু 33 এই তিনিটাক আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এই তিনিটা ওপৰত যাব পূৰণ কৰিলে আমি কিমান পাম 8 7 1 2 মই পূৰণ কৰি জানি তোমালোকে পূৰণ কৰি চাবা তাক 7 হৰণ 7 হৰণ কৰিলে তোমালোকে কি পাবা 1246 অৰ্থাৎ 1246.57 ইয়াৰ পিছত আৰু কিবা কিবি আছে আমি লেখা নাই দুটা ৰাখিছোঁ দশমিক কৰি পেলাই ইমান কি হ'ব যেটো মিটাৰ আছে মিটাৰ স্কয়াৰ তাৰ মানে মুঠ সংকুতৰ মুঠ বক্ৰপৃষ্ঠৰ কালি হ'ব 1244 কিমান 57 3 নম্বৰটো দিয়া আছে যে এটা শংকুৰ বক্ৰপৃষ্ঠকালি 308 সেন্টিমিটাৰ আৰু ইয়াৰ নতি উচ্চতা 14 সেন্টিমিটাৰ শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ আৰু মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে তো ইয়াত আমাক দিয়া আছিল বক্ৰপৃষ্ঠৰ কালি 308 সেন্টিমিটাৰ স্কয়াৰ আৰু নতি উচ্চতা আমাক দিয়া আছিল 14 সেন্টিমিটাৰ আমি প্ৰথমতে ইয়াত কি আমাক উলিয়াব দিছে যে ভূমিৰ ব্যাসাৰ্ধ হয়নে ভূমিৰ ব্যাসাৰ্ধ উলিয়াব লাগিলে আমি যেটো সূত্ৰ আছিল আমাৰ শংকুৰ বক্ৰপৃষ্ঠৰ কালি যেটো কালিটো দিয়া আছে আমি এই সূত্ৰটো লিখিছো ইয়াত এই বস্তুখিনি আমি ধৰা উলটাই দিব পাৰো এই যে শংকুৰ বক্ৰপৃষ্ঠৰ কালি এইখিনি আমি ইফালে লিখিব পাৰো আৰু এইখিনি আমি ইফালে আনিব পাৰো গতিকে এতিয়া মানটো আমি ইয়াত বহুৱাই দিম বক্ৰপৃষ্ঠৰ কালি কিমান আছে 308 হয়নে আৰু ইফালে কি পাই মানে হল 7/22 r2 তো আমি নাজানো r2 উলিয়াব লাগিব আৰু l মানে আমাৰ কিমান আছে 14 সেন্টিমিটাৰ এই বস্তুখিনি আমি ইফালে আনিব পাৰো নানিলেও কথা নাই তথাপি আমি ইফালে আনিলো আৰু এইখিনি আমি কি কৰিছো সোফালে লৈ গৈছো এতিয়া হাতেদি আমি 14 কাটিব পাৰো ইয়াত কাটিলে কিমান হ'ব 7 2 14 গতিকে কি হল 2 2 4 2 2 4 44 r আৰু ইফালে কি হল 308 এতিয়া r2 আমাক যেটো লাগে r2 বাফালে থাকিলে আৰু এইখিনি আমি সোফালে লৈ যাম সোফালে লৈ কি হ'ব ইফালে পূৰণ হৈ আছিল সোফালে গলে ইয়াৰ লগত হৰণ হ'ব হয়নে এটা 44 এৰে যেতিয়া আমি 308 হৰণ কৰিম তেতিয়া আমি কি পাম 7 পাম তো এই 7 টো হৈছে আমাৰ কি ভূমিৰ ব্যাসাৰ্ধ গতি এটো কি সেন্টিমিটাৰত আছে হয়নে এতেকে ভূমিৰ ব্যাসাৰ্ধ আমাৰ কিমান পালো 7 সেন্টিমিটাৰ আৰু 2 নম্বৰ উলিয়াব দিছিল আমাক মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা শংকুটোৰ মুঠ পৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি ওলোৱা সূত্ৰটো আমাৰ কি আছিল পাই r l প্লাস r এটা পাই মানে আমাৰ কিমান 7/22 ইনটু r মানে আমি কি পালো এটো ব্যাসাৰ্ধ এটো হৈছে আমাৰ r হয়নে নহয় r মানে আমি পালো 7 আৰু ইফালে কি আছে l প্লাস r l মানে আমাৰ কিমান আছিল 14 আছিল 14 প্লাস r মানে হল 7 তো এইটো কাটিও দিব পাৰো কাটি দিলো দিয়া এইটো ইয়াত কি থাকিলে চাবা 22 ইনটু কি হ'ব 14 আৰু 7 যোগ কৰিলে আমি কিমান পাম 21 পাম তো 22 আৰু 21 যেতিয়া আমি পূৰণ কৰিম কিমান হ'ব 21 দুগুণ 42 ৰ 2 হাতে গ'ল 4 21 দুগুণ 42 42 4 কিমান হ'ব 46 তাৰ মানে আমি কিমান পালো 462 এটো কি হ'ব কালি হলে কি হ'ব সেন্টিমিটাৰ স্কয়াৰ তো মুঠ শংকুটোৰ মুঠ পৃষ্ঠকালি আমি কিমান হ'ব 462 এনেদৰে তোমালোকে সূত্ৰৰ সহায়ত ধুনীয়াকৈ সহজতে উলিয়াব পাৰিবা তো আজি এইখিনিলৈকে তোমালোকক দিলো নেক্সট ভিডিঅ'ত মই 4 ৰ পৰা আৰম্ভ কৰিম বাকি যিখিনি আছে তোমালোকক নেক্সট ভিডিঅ'ত মই দিম তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা তো আজি আহিলে বাই বাই থ্যাংক ইউ